মহানগৰীত সংঘটিত হৈছে মানৱতাক ভূলুণ্ঠিত কৰা এটা ঘটনা। এটি সদ্যোজাত শিশু এটি নৱজাতকৰ মৃতদেহ ব্ৰহ্মপুত্ৰত পেলাই দিবলৈ নি এজন লোক ধৰা পৰিছে। যেহেতু এনেকুৱা বিভিন্ন ধৰণৰ ঘটনা বিভিন্ন সময়ত হৈ থাকে, কৰবাত জাবৰৰ দমৰ মাজত, কৰবাত হাবি জংঘলৰ মাজত কেতিয়াবা প্ৰায় উদ্ধাৰ হয় এনেকুৱা ধৰণৰ বাতৰি আহে যে নৱজাতকৰ মৃতদেহ উদ্ধাৰ হৈছে। গতিকে এইবাৰ এটা নৱজাতকৰ মৃতদেহ পলিথিনেৰে মেৰিয়াই বেগত ভৰাই ব্ৰহ্মপুত্ৰত পেলাই দিবলৈ যাওঁতেই সেই লোকজন ধৰা পৰিছে। এই লোকজন যেহেতু গুৱাহাটী মহানগৰীত এখন ৰেপিডত তেওঁ ব্ৰহ্মপুত্ৰৰ পাৰলৈ তেওঁ গৈছিলে আৰু ৰেপিড' চালকজনে হয়তো প্ৰথমতে গম পোৱা নাছিল যে তেওঁ কি নিছে পেলাবলৈ, আৰু যেতিয়া পেলাবৰ সময়ত তেওঁ গম পালে যে আচলতে সেয়া এটা শিশুৰ মৃতদেহ। আৰু তাৰপিছত সেই ৰেপিড' চালকজনক সেই লোকজনে টকাৰ প্ৰলোভন দিলে, কিন্তু ৰেপিড' চালকজনে তেওঁ আৰক্ষীক কথাটো অৱগত কৰিলে আৰু ৰেপিড' চালকজনৰ তৎপৰতাত আৰক্ষীয়ে সেই লোকজনক আটক কৰিছে।